নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি নেশ্যনেল চিম্বলছ অফ ইণ্ডিয়া ওপৰত আলোচনা কৰিম। ইয়াৰ ওপৰত পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়। সাধাৰণতে পৰীক্ষাত প্ৰশ্নটো দুই ধৰণৰ আহে। এটা আহিব যে কোনটো নিৰ্দিষ্ট চিম্বল, সেইটো ডাইৰেক্ট কুৱেশ্যন আহে, বা কেতিয়াবা এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহে যে সেই চিম্বলটো কেতিয়া গ্ৰহণ কৰা হৈছিল। ঠিক আছে, আৰু আমাৰ বহুতখিনি এনেকুৱা ধৰণৰ চিম্বল হিচাপে ব্যৱহাৰ কৰা যায় যিখিনি কোনোবাই ৰচনা কৰিছে। ঠিক আছে, বা কিছুমান ইয়াৰ নিৰ্দিষ্ট বৈশিষ্ট্য আছে। সেই গোটেইখিনি বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব। আপোনালোকৰ এক্সামত ইয়াৰ পৰা এটা কুৱেশ্যন অহাটো নিশ্চিত বুলি আপোনালোকে ধৰি ল'ব পাৰে। ঠিক আছে, তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে আমাৰ এটা এপ আছে, আপোনালোকে গম পায়, অসমৰ এক্সাম বুলি এপ আছে। আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা সেইটো ডাউনলোড কৰিব পাৰে, অথবা আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। ঠিক আছে, তো ইয়াতে আমি মডেল পেপাৰৰ ব্যৱস্থা কৰা আছে। 16খন মডেল পেপাৰৰ এটা ছেট প্ৰিপেয়াৰ কৰা হৈছে, যিটো নেকি বহুতখিনি টিচাৰ মিলি পেলাই প্ৰিপেয়াৰ কৰিছে। প্ৰতিটো পেপাৰত 100টাকৈ কুৱেশ্যন ইনক্লুড কৰা আছে, আৰু প্ৰতিখন পেপাৰত জেনেৰেল নলেজ, ৰিজনিং, মেথমেটিক্স, ইংলিছ, মানে ফুল চিলেবাছ কভাৰ কৰি পেলাই সেইখিনি প্ৰিপেয়াৰ কৰা হৈছে। ঠিক আছে, তো আপোনালোকে সেই কোৰ্চটো লৈ ল'ব পাৰে, য'ত আপোনালোকে নিজৰ পঢ়াখিনি কিমান আগবাঢ়িছে, ঠিক আছে, নিজকে টেষ্ট কৰিব পাৰিব, আৰু ইয়াৰ পৰা বহুতখিনি কমন কুৱেশ্যন যে পৰীক্ষাত পৰিব সেইটো আপোনালোকে নিশ্চিত বুলি ধৰি ল'ব পাৰে। তাৰোপৰি আমি ক্লাছ 7ৰ পৰা ক্লাছ 10লৈকে পাঠদানৰ ব্যৱস্থা কৰা হৈছে আমাৰ এপৰ জৰিয়তে। তো আপোনালোকৰ ওচৰে পাঁজৰে যদি কোনোবা ক্লাছ 7ৰ পৰা ক্লাছ 10ৰ ষ্টুডেণ্ট আছে, তেতিয়াহ'লে তেওঁলোকক আপোনালোকে জনাব পাৰিব। আমাৰ ইয়াতে অতি কম মূল্যত গোটেইখিনি, ইয়াত যিখিনি উল্লেখ আছে ছাবজেক্ট, ইংলিছ গ্ৰামাৰ, মেথমেটিক্স, ছায়েন্স, ছ'চিয়েল ছায়েন্স, এইখিনিৰ ওপৰত শিক্ষাদান কৰা হ'ব, কোচিং কৰা হ'ব। ক্লাছ 7ৰ কাৰণে মাত্ৰ 600 টকা ৰখা হৈছে, 8ৰ কাৰণে 800 টকা, ক্লাছ 9ৰ কাৰণে 1000 টকা, ক্লাছ 10ৰ কাৰণে 1500 টকা। ঠিক আছে, আৰু এইবিলাক চব ওৱান টাইম পে'মেণ্ট হয়। তাৰোপৰি এই কোৰ্চটো ল'বলৈ আপোনালোকে প্ৰথমতে এপটো ডাউনলোড কৰিব। এপটো ডাউনলোড কৰি যিটো কোৰ্চ ল'ব বিচাৰে তাতে বাই নাও অপশ্যনটো ক্লিক কৰিব। বাই নাও ক্লিক কৰাৰ পিছত আই এম ইণ্টাৰেষ্টেড বুলি ক্লিক কৰিব। ক্লিক কৰোঁতে আপোনাৰ মোবাইলত এটা SMS আহিব। ঠিক আছে, SMS-ত এটা লিংক যাব, সেই লিংকটো অ'পেন কৰি পেলাই আপোনালোকে যদি পে'মেণ্ট কৰি দিয়ে তেতিয়াহ'লে কোৰ্চটো আপোনালোকৰ তাতে অ'পেন হৈ যাব। তো আমি প্ৰথমতে চাম নেশ্যনেল এন্থেম, যে ৰাষ্ট্ৰীয় সংগীত, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কি হয়। তো আপোনালোকে নাভাবিব যে কি ইজি কুৱেশ্যন লৈ আহিছে, ৰাষ্ট্ৰীয় সংগীতটোৰ বিষয়ে সুধিব। তো পৰীক্ষাত চাওক, পৰীক্ষাত আপোনালোক সকলোৱে জানে যে জনগণ মন আমাৰ হৈছে ৰাষ্ট্ৰীয় সংগীত, কিন্তু পৰীক্ষাত ডাইৰেক্টলি আপোনালোকক সেইটো নুসুধে। ঠিক আছে, আপোনালোকক সুধিব যে জনগণ মন যিটো আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত হয়, সেই ৰাষ্ট্ৰীয় সংগীতটো কেতিয়া গ্ৰহণ কৰা হৈছিল। ঠিক আছে, বা এই ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ৰ ভিতৰত আমি গাব লাগে, আৰু এই ৰাষ্ট্ৰীয় সংগীতটোৰ লেখক কোন আছিলে। তো ইত্যাদি ধৰণৰ কুৱেশ্যনবিলাক ইয়াৰ পৰা উদ্ভৱ হয়। তাৰ উপৰিও কেতিয়াবা ডাইৰেক্ট 4th গ্ৰেডৰ পৰীক্ষাত ডাইৰেক্ট সোধা হয় ৰাষ্ট্ৰীয় সংগীত কোনটো, তাতে বন্দে মাতৰমো অপশ্যন দি থোৱা থাকে। ঠিক আছে, তো এইবিলাক ক্ষেত্ৰত বহুতে খেলি মেলি কৰে। তো আমি গোটেইখিনি বস্তু আজি চাম। তো চাওক, ৰাষ্ট্ৰীয় সংগীতৰ কথা কৈছে। আমাৰ যিটো ৰাষ্ট্ৰীয় সংগীত আছিলে, সেই ৰাষ্ট্ৰীয় সংগীতটো মূলতঃ বাংলা ভাষাত ৰচনা কৰা হৈছিলে। ঠিক আছে, যিটো আমাৰ বাংলা ভাষা আছে ন, এই বাংলা ভাষাত এই সংগীতটো ৰচনা কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে। এইটো মনত ৰাখিব, ৰবীন্দ্ৰনাথ ঠাকুৰে ৰাষ্ট্ৰীয় সংগীতটো ৰচনা কৰিছিলে। আৰু এই যিটো ৰাষ্ট্ৰীয় সংগীত আছিলে, এই ৰাষ্ট্ৰীয় সংগীতটো 1950 চনৰ 24 জানুৱাৰীত, ঠিক আছে, 24 জানুৱাৰীত আমাৰ সংবিধান সভাই এইটো গ্ৰহণ কৰিছিলে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত হিচাপে। 1950 চনৰ 24 জানুৱাৰী, ডেটটো মনত ৰাখি থ'ব। তাৰোপৰি 1911 চনৰ 27 ডিচেম্বৰত এই যিটো জনগণ মন অধিনায়ক আছিলে, সেইটো গোৱা হৈছিলে ক'ত, INC, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিখন মিটিং আছিলে, সেই মিটিংখন বহিছিলে কলকাতাত, আৰু তাতে এইটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে। গতিকে ডাইৰেক্ট কুৱেশ্যন আহিব যে আমাৰ যিটো ৰাষ্ট্ৰীয় সংগীত হিচাপে জনগণ মন অধিনায়কক গ্ৰহণ কৰা হৈছে, সেইটো 24 জানুৱাৰী 1950 চনত যদিও আমাৰ সংবিধান সভাই গ্ৰহণ কৰিছে, তাক প্ৰথমতে কেতিয়া কোনখন সভাত গোৱা হৈছিলে। ঠিক আছে, ডাইৰেক্ট কুৱেশ্যন মানে তেনেকৈ ধৰণৰ অকণমান আহিব কুৱেশ্যন। তো তাৰ উত্তৰ হ'ব কি, 27 ডিচেম্বৰ 1911 চনত কলকাতাৰ যিখন INC মিটিং হৈছিলে, সেই মিটিংখনতে এইটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে। তাৰ উপৰিও আমাৰ যিটো জনগণ মন অধিনায়ক হয় ন, তাৰ হিন্দী সংস্কৰণটোহে সংবিধান সভাই গ্ৰহণ কৰিছে, যদিও ই মূলতঃ বাংলা ভাষাত ৰচিত হয়। ঠিক আছে, এইটো মন কৰিব। আমাৰ এই যিটো ৰাষ্ট্ৰীয় সংগীত আছে, এই ৰাষ্ট্ৰীয় সংগীতটো 5টা স্তৱকেৰে গঠিত। প্ৰথমটো স্তৱকত জাতীয় সংগীতৰ সম্পূৰ্ণ সংস্কৰণটো আছে। ঠিক আছে, জাতীয় সংগীতৰ সম্পূৰ্ণ সংস্কৰণটো গোৱা সময় হৈছে 52 ছেকেণ্ড।
মানে ইয়াত 52টা ৱৰ্ড আছে এই 52টা ৱৰ্ড কি হয় 52 ছেকেণ্ডত গাব লাগিব সেইটো হৈছে জাতীয় সংগীত গোৱাৰ নিয়ম তো আপোনালোকে হয়তো জানে এইবিলাক বা যিসকলে পাহৰি গৈছে তেওঁলোকৰ কাৰণে এটা ভাল ৰিভিজন হৈ যাব বুলি আমি আশা কৰিছো স্বাস্থ্য ইমান ভাল নহয় সেইকাৰণে মাতটো অলপ বেয়া আহিব পাৰে ঠিক আছে তো তাৰ কাৰণে মাফ কৰিব নেশ্যনেল সং যিটো জাতীয় গীত সক আমি প্ৰথমতে পঢ়িছিলো ৰাষ্ট্ৰীয় সংগীত আৰু এতিয়া আমি পঢ়িছো কি জাতীয় গীত এই দুইটা সম্পূৰ্ণ বেলেগ হয় আপোনালোকে পৰীক্ষাত কিন্তু খেলিমেলি নকৰিব ঠিক আছে ৰাষ্ট্ৰীয় সংগীত পালো আমি জনগণ মন অধিনায়ক আৰু জাতীয় গীত যেটো হৈছে হেতু হৈছে আমাৰ বন্দে মাতৰম মনত থাকিব না বন্দে মাতৰমটো হৈছে আমাৰ জাতীয় গীত আৰু এটো কোনে লিখিছিলে এটো লিখিছিলে আমাৰ বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী ঠিক আছে মনত ৰাখিব পৰীক্ষা ডাইৰেক্ট কোৱেশ্চন আহে যে আমাৰ যেটো ৰাষ্ট্ৰীয় জাতীয় গীত হয় ঠিক আছে বা ৰাষ্ট্ৰীয় গীত হয় এই গীতটো কোনে ৰচনা কৰিছিলে তো বহুতে কি কৰে ৰবীন্দ্ৰনাথ ঠাকুৰ ঠিক কৰি আহে পৰীক্ষা বহুত ভাল হৈছে বুলি বহি থাকে তো এই সৰু সৰু গীত প্ৰশ্নটো ভালকে পঢ়ি লব যে সং কৈছে নে এন্থেম কৈছে যেতিয়া সং কব তেতিয়া হ'ব কি বন্দে মাতৰম বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী আৰু এই যেটো আমাৰ বন্দে মাতৰম আছিলে হেতু কেতিয়া গ্ৰহণ কৰিছিলে হেতু গ্ৰহণ কৰিছিলে জানুৱাৰী 24 1950 চনত ঠিক আছে এটো মন ৰাখিব একেলগে গ্ৰহণ কৰিছিলে ৰাষ্ট্ৰীয় সংগীতৰ সৈতে তেতিয়া আমাৰ প্ৰেসিডেন্ট আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে কৈছিলে যে ভাৰতীয় স্বাধীনতাৰ সংগ্ৰামত ঐতিহাসিক ভূমিকা গ্ৰহণ কৰা বন্দে মাতৰম গীতটোক জনগণৰ মনৰ সৈতে সমানে সন্মানিত কৰা হ'ব আৰু সেই মৰ্মে 1950 চনৰ 24 জানুৱাৰীত কি কৰিছিলে জাতীয় গীত হিচাপে গ্ৰহণ কৰিছিলে তাৰপৰা আমাৰ যেটো 1905 চনৰ আপোনালোকে জানে ন 1905 চনত কি হৈছিলে স্বদেশী আন্দোলন হৈছিলে সেই স্বদেশী আন্দোলনৰ থিম সং আছিলে কিন্তু বন্দে মাতৰম এটো মন ৰাখিব ঠিক আছে ইয়াতো লিখা হোৱা নাই মেবি তো মই কৈ দিছো 1905 চনৰ যেটো আমাৰ স্বদেশী আন্দোলন হৈছিল সেই স্বদেশী আন্দোলনৰ থিম সং আছিলে বন্দে মাতৰম তাৰ পিছত ইয়াতে আৰু লিখা হৈছে যে ইয়াৰ গোৱাৰ প্ৰথম ৰাজনৈতিক অনুষ্ঠান আছিল 1896 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন তো ইয়াকো কি হৈছিল প্ৰথমতে গাইছিলে 1896 চনৰ আইএনচিৰ যি মিটিং হৈছিল সেই মিটিংত ইয়াক গোৱা হৈছিল এই গীতটো আছিল বঙ্কিম চন্দ্ৰৰ বিখ্যাত উপন্যাস আনন্দমঠত অংশ তো পৰীক্ষাত যদি সোধে যে আমাৰ যেটো জাতীয় গীত বন্দে মাতৰম সেই গীতটো বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে কোনখন তেখেতৰ উপন্যাসত উল্লেখ কৰিছে বা কোনখন উপন্যাসৰ পৰা লোৱা হৈছে তো হেতু হৈছে আনন্দমঠ পৰীক্ষাত কেতিয়াবা এনেকো আহে যে আনন্দমঠ উপন্যাসখনৰ ৰচক কোন বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ঠিক আছে তো এই সৰু সৰু বস্তুবিলাক আপোনালোকে চাব তেতিয়াহে আপোনালোকৰ কাৰণে এটো সহায়ক হ'ব নেক্সট আমাৰ যেটো ষ্টেট এমব্লেম তো আমাৰ যেটো ভাৰতৰ জাতীয় প্ৰতীক হয় বা ৰাষ্ট্ৰীয় প্ৰতীক হয় সেই প্ৰতীকটো হৈছে অশোক স্তম্ভ অশোক স্তম্ভৰ ওপৰত কোৱেশ্চন আহে যে এই অশোক স্তম্ভটো কৰ পৰা অনা হৈছিল হেতু অনা হৈছিল অশোকৰ হাৰনাথ পিলাৰ পৰা আপোনালোকে হেতু গম পায় পৰীক্ষাত আৰু এটা কোৱেশ্চন ইয়াৰ ওপৰত আহে যে অশোক স্তম্ভত কেইটা সিংহ মূৰ্তি আছে সৰি অশোক স্তম্ভত কেইটা সিংহ মূৰ্তি আছে বুলি যদি আমাক সোধে তেতিয়া হলে ইয়াতে আমাৰ 4টা মূৰ্তি আছে ঠিক আছে ইয়াত 3টা দেখিছে ন এটা ইফালে মুখ কৰি আছে হেতু পৰীক্ষাত খোলা ৰাখা যায় তো অশোক স্তম্ভৰ ওপৰত আমাৰ ইমানখিনি চালে যথেষ্ট হৈ যাব যে অশোক স্তম্ভ যেটো হয় হেতু আমাৰ যেটো ৰাষ্ট্ৰীয় প্ৰতীক হয় জাতীয় প্ৰতীক হয় সেই প্ৰতীকটো কৰ পৰা লোৱা হৈছে যে অশোকৰ হাৰনাথ পিলাৰৰ পৰা লোৱা হৈছে তাৰ পিছত চক আমাৰ নেশ্যনেল বাৰ্ডটো হৈছে আমাৰ ভাৰতীয় ময়ূৰ এটো ফটো দেখিছে আৰু এই ময়ূৰক কেতিয়া লৈছিলে 1963 চনত ভাৰতীয় ৰাষ্ট্ৰীয় চৰাই বুলি ইয়াক নামাকৰণ কৰা হৈছিল এই চনটো মন ৰাখিব লাগিব ঠিক আছে আমি যেনেকৈ ভাৰতৰ পঢ়িছো অসমৰখিনি বিষয়ে আমি আলোচনা কৰিম গোটেইখিনি বস্তু আমি আলোচনা কৰিম ৰাষ্ট্ৰীয় প্ৰতীকবিলাকৰ ওপৰত যে ভাৰতৰ যেটো ময়ূৰ হয় সেই ময়ূৰক 1963 চনত কি কৰিছিল ৰাষ্ট্ৰীয় পক্ষী হিচাপে ঘোষণা কৰা হৈছিল কিহৰ পৰা ঘোষণা কৰা হৈছিল যে ভাৰতীয় সংস্কৃতিৰ ধৰ্মীয় আৰু কিংবদন্তি তাৎপৰ্যৰ ওপৰত ভিত্তি কৰি বা ইয়াৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি ময়ূৰক ৰাষ্ট্ৰপক্ষী হিচাপে গ্ৰহণ কৰা হৈছে তাৰ পিছত চক নেশ্যনেল এনিমেল আমাৰ ভাৰতৰ যেটো নেশ্যনেল এনিমেল হয় বেংগল টাইগাৰ এখন ফটো দেখিছে বেংগল টাইগাৰক নেশ্যনেল এনিমেলৰ যেটো স্বীকৃতি সেই স্বীকৃতি দিছিলে 1972 চনৰ এপ্ৰিল মাহত মনত থাকিব এই চনবিলাক মনত ৰাখিব লাগিব 1972 চনৰ এপ্ৰিল মাহত যেটো বেংগল টাইগাৰ আছিল সেই বেংগল টাইগাৰক কি কৰিছিল
নেশ্যনেল এনিমেল হিচাপে ঘোষণা কৰা হৈছিল তাৰপিছত চাওক নেশ্যনেল হেৰিটেজ এনিমেল যিটো ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী বুলি কোৱা হয় ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী হৈছে আমাৰ হাতী আৰু এই হাতীক ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰতীক হিচাপে বেছি দিন হোৱা নাই 2010 চনৰ 22 অক্টোবৰ তাৰিখে ঘোষণা কৰা হৈছে তো আপোনালোকে মোক এইখিনিতে অসমত কেইখন এলিফেন্ট ৰিজাৰ্ভ আছে মোক জনাবচোন কমেন্টত তাৰ ওপৰত মই অলৰেডি ভিডিঅ' আনি থোৱা আছে নেশ্যনেল পাৰ্কছ অফ আছাম বুলি তাতে গোটেইখিনি বস্তু সোমাই থোৱা আছে ঠিক আছে এলিফেন্ট ৰিজাৰ্ভ কিমানখন অসমত আছে পৰীক্ষাত আহে এইবিলাক কুৱেশ্যন তো 2010 চনৰ 22 অক্টোবৰ তাৰিখে হাতীক কি বুলি ঘোষণা কৰা হৈছিল ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী হিচাপে ঘোষণা কৰা হৈছিল তাৰপিছত চাওক নেশ্যনেল কাৰেন্সি তো আপোনালোকে দেখিবলৈ ভাবিব যে কি কুৱেশ্যন আনিছে নেশ্যনেল কাৰেন্সিটো আমি জানো ৰূপী হয় নহয় সেইটো নাহে পৰীক্ষাত কি আহিব গম পায়নে এই যিটো ৰূপী সিম্বল হয় এই সিম্বলটো কোনে আনিছিলে অলৰেডি এইটো পৰীক্ষাত এতিয়ালৈকে বহুতবাৰ আহিছে এইটো মনত ৰাখি ল'ব ঠিক আছে এইটো আনিছিলে উদয় কুমাৰে মনত থাকিব ন উদয় কুমাৰে আনিছিলে আমাৰ যিটো নেশ্যনেল কাৰেন্সি ৰূপী দেখিছে ন এইটো সিম্বলটো হয় ৰূপী এই যিটো সিম্বল হয় সেইটো আনিছিলে উদয় কুমাৰে আৰু এইটো কেতিয়া গ্ৰহণ কৰা হৈছিল এই সিম্বলটো 2010 চনত এই সিম্বলটো গ্ৰহণ কৰা হৈছিল এইটো মনত ৰাখিব আৰু এইটো এই ডিজাইন যিটো ডিজাইন বনাইছিলে সেই ডিজাইনটো বনাইছিলে উদয় কুমাৰে মনত থাকিব ঠিক আছে নেশ্যনেল কাৰেন্সি কি হয় আমাৰ ইণ্ডিয়ান ৰূপী তেনেকে প্ৰতিখন আমাৰ যিমানবিলাক কান্ট্ৰি আছে ন ৱৰ্ল্ডৰ এই কান্ট্ৰিবিলাকৰ কাৰেন্সিৰ ওপৰত কিন্তু কুৱেশ্যন আহিব ঠিক আছে এই কাৰেন্সিবিলাকৰ বিষয়ে আমি আমাৰ ৱৰ্ল্ড জিঅ'গ্ৰাফি বুলি এটা ক্লাছ ষ্টাৰ্ট হৈছে সেই তাতে আপোনালোকে সেই গোটেইখিনি চাব পাৰিব তাৰপিছত চাওক নেশ্যনেল একুৱেটিক এনিমেল আমাৰ যিটো গংগা নদীৰ ডলফিন হয় এই দেখিছে না এইটো কি বুলি কোৱা হয় ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে ঘোষণা কৰিছে আৰু কেতিয়া ঘোষণা কৰিছিলে 2009 চনত 2009 চনত যিটো গংগা নদীৰ ডলফিন এইটো মনত ৰাখিব কিন্তু অকল ডলফিন বুলি নিলিখিব আপোনালোকৰ অপচনত ডলফিন থাকিব গংগেজ ডলফিন থাকিব ব্ৰহ্মপুত্ৰ এনেকৈ থাকিব ঠিক আছে তো আপোনালোকে যিটো গংগা নদীৰ ডলফিন হয় তাতে ঠিক কৰিব গংগা নদীৰ ডলফিনক 2009 চনত ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে ঘোষণা কৰিছে তাৰপিছত চাওক নেশ্যনেল ফ্লাৱাৰ যিটো পদুম হয় সেই পদুম ফুলপাহ হৈছে আমাৰ ভাৰতৰ নেশ্যনেল ফ্লাৱাৰ আৰু এই পদুম ফুলপাহক কেতিয়া গ্ৰহণ কৰিছিলে 1950 চনৰ 26 জানুৱাৰীত পদুমক জাতীয় ফুল হিচাপে গ্ৰহণ কৰা হয় ভাৰতীয় সংস্কৃতিক পদুমক ধন সম্পত্তি আৰু জয়ৰ প্ৰতীক হিচাপে দেখা যায় ই জ্ঞান আৰু জ্ঞানক প্ৰতিনিধিত্ব কৰে তো যিটো আমাৰ নেশ্যনেল ফ্লাৱাৰ হয় পদুম ফুল এই পদুম ফুলপাহক 26 জানুৱাৰী 1950 চনত কি কৰিছিলে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হিচাপে গ্ৰহণ কৰিছে এই চনবিলাক বহুত ইম্পৰ্টেণ্ট তাৰপিছত চাওক নেশ্যনেল ৰিভাৰ যিখন আমাৰ ভাৰতৰ মানে ৰাষ্ট্ৰীয় নদী বুলি কৈছে ঠিক আছে সেইখন হৈছে আমাৰ গংগা নদী এই গংগা নদীখনক কোনে ৰাষ্ট্ৰীয় নদী হিচাপে উপস্থাপন কৰিছিলে প্ৰধানমন্ত্ৰী মনমোহন সিঙে এইটো এটা ইম্পৰ্টেণ্ট কথা ঠিক আছে যে গংগা নদী বা গংগেজ ৰিভাৰ যিখন আছে সেইখনক 2008 চনৰ 4 নৱেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰে তেতিয়াৰ পৰা ই ভাৰতীয় জাতীয় প্ৰতীকৰ অংশ হিচাপে পৰিগণিত হৈছে তো গংগা নদী আমাৰ ভাৰতৰ সবতকৈ দীঘল নদী হয় সেইটো আপোনালোকে গম পায় হয়নে তো এই গংগা নদীখনকে কি কৰিছে প্ৰধানমন্ত্ৰী যিজন আমাৰ আগৰ প্ৰধানমন্ত্ৰী আছিলে মনমোহন সিঙে 4 নৱেম্বৰ 2008 চনত ৰাষ্ট্ৰীয় নদী হিচাপে ইয়াক ঘোষণা কৰিছিলে তাৰপিছত চাওক নেশ্যনেল ৰেপটাইল যিটো কোৱা হয় সৰীসৃপ ঠিক আছে ৰাষ্ট্ৰীয় সৰীসৃপ এইটো দেখিছে কেনেকুৱা দেখিছে ভয়ংকৰ তো এইটো হৈছে আমাৰ কিং কোব্ৰা কি কৰে স্নেক ৰিটাৰ বুলিও ইয়াক কোৱা হয় ঠিক আছে সাপ খোৱা যিটো আমি অসমীয়াত কওঁ তো এই যিটো কিং কোব্ৰা হয় কিং কোব্ৰাক কি কৰিছে ভাৰতৰ ৰাষ্ট্ৰীয় সৰীসৃপ হিচাপে ঘোষণা কৰিছে আৰু ইয়াক কেতিয়া ঘোষণা কৰিছিলে 1972 চনত কোব্ৰাক ভাৰতৰ ৰাষ্ট্ৰীয় সৰীসৃপ হিচাপে ঘোষণা কৰে তো ইয়াতে মই লিখি দিছো অলপ যে ভাৰতৰ বনাঞ্চল আৰু দক্ষিণ পূব এছিয়াত কিং কোব্ৰা পোৱা যায় কিং কোব্ৰা বিশ্বৰ আটাইতকৈ দীঘল বিষাক্ত সাপ হিচাপে পৰিচিত কোব্ৰা 25 বছৰলৈ জীয়াই থাকিব পাৰে আৰু 19 ফুট পৰ্যন্ত বৃদ্ধি হ'ব পাৰে বহুত ভয়ংকৰ হয় ঠিক আছে তো সাংস্কৃতিক আৰু পৰিৱেশগত তাৎপৰ্যৰ বাবে 1972 চনত কিং কোব্ৰাক ভাৰতৰ
ৰাষ্ট্ৰীয় সৰীসৃপ হিচাপে ঘোষণা কৰা হয় 1972 চনত আৰু এটাক কি কৰিছিলে আমাৰ ৰাষ্ট্ৰীয় কিবা হিচাপে ঘোষণা কৰিছিলে আপোনালোকে এটো ক'বচোন মই অলৰেডি কৈ আহিম তাৰপিছত চাওক নেশ্যনেল ট্ৰি এই নেশ্যনেল ট্ৰিৰ ওপৰত যোৱাবাৰ যদি আপোনালোকে এডিআৰই পৰীক্ষাত বহিছে তেতিয়াহলে বা এডিআৰই পেপাৰ যদি আপোনালোকে চাইছে এই কি কৰিছিলে এই ইয়াৰ ওপৰত কোৱেশ্চন আহিছিলে যে নেশ্যনেল ট্ৰি ওপৰত কোৱেশ্চন আহিছিলে ইণ্ডিয়ান যেটো বেনিয়ান হয় ঠিক আছে ইয়াত কি হয় ইয়াৰ উল্লেখযোগ্য বৈশিষ্ট্যটো যে এই গছজোপাৰ পৰা এনেকে কিছুমান ডাল ওলাই ন ইয়াৰ পৰা আকৌ নতুনকে কি হয় গছ হয় ঠিক আছে ইয়াৰ সেই যেটো উল্লেখযোগ্য ভূমিকা আছে মানে উল্লেখযোগ্য বৈশিষ্ট্য সেইটো কাৰণে ইয়াক কি বুলি কৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গছ হিচাপে ঘোষণা কৰা হৈছিল আৰু 1950 চনত ভাৰতৰ জাতীয় গছ হিচাপে ভাৰত চৰকাৰে বেন গছক গ্ৰহণ কৰে ঠিক আছে তো ইয়াতে কৈছে ভাৰতীয় বেনিয়ান নিজে শিপাই নতুন গছ গঠন কৰে আৰু বৃহৎ অঞ্চলত গজে এই বৈশিষ্ট্য আৰু দীৰ্ঘায়ুভাৱে এই গছজোপা অমৰ বুলি গণ্য কৰা হয় আৰু ভাৰতৰ যেটো মিথ আৰু কিংবদন্তিৰ এক অবিচ্ছেদ্য অংগ ঠিক আছে আপোনালোকে কিছুমান গছ দেখিব যে এনেকে ইয়াৰ পৰা কি হয় আমাৰ যেনেকে আহত গছ বৰগছ নে তেনেকুৱা গছ আছে ন এজোপা যে ইয়াৰ পৰা কি এনেকে ওলাই পেলাই আকৌ ইয়াৰ পৰা এনেকে পুলি হয় ঠিক আছে ইয়াতো এই গছজোপা এনেকে এই ডালবিলাকৰ পৰা এনেকে পৰি পেলাই আকৌ এনেকে গছ হয় সেইবিলাক নাহে পৰীক্ষাত কেনেকে গছ হয় তো জাস্ট মনত ৰাখিব চনটো যে 1950 চনত ভাৰতৰ জাতীয় গছ হিচাপে ইয়াক গ্ৰহণ কৰা হৈছিল চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় তো আজিলৈ ইমানখিনি আছিলে ঠিক আছে আমি আৰু বাকিখিনি লৈ আহিম তাৰপৰি অসমৰ যিখিনি ৰাষ্ট্ৰীয় প্ৰতীক আছে সেইবিলাকৰ বিষয়টো আমি আলোচনা কৰিম ইমানখিনি সময় আমাৰ লগত থকাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনাইছো